তোমালোকে কেতিয়াবা ভাবিছানে মানুহ কৃপণ হলে কেনেকুৱা হ'ব পাৰে? আজিৰ এই কবিতাটো এটা অলৌকিক কাহিনী। এই কবিতাটোত এজনী কৃপণ মহিলা আৰু এজন সাধু সন্যাসীৰ ওপৰত আধাৰিত। Hello students and welcome back to your dear teacher channel. Today we will explain a legend of the Northland, a wonderful ballad from your class 9 English textbook. And yes, we will explain it line by line with Assamese meaning so that you can understand easily. So let's begin. Ajir kobitato hoise class 9 or lesson number 5, A Legend of the Northland. এই কবিতাটো লিখিছে ফয়েবি কেৰি তেখেতে। এইটো এটা ধুনিয়া অলৌকিক ধৰণৰ গল্পৰ কাহিনী, ধুনিয়া এটা কবিতা। তোমালোকে ভিডিওটো শেষলৈকে চাবা যদি এই কবিতাটো ভালকৈ বুজা ৰাখা আছে, কাৰণ এটা দীঘল কবিতা, গীতি কবিতা। আমি প্ৰথমে পাইছো যে এইটো কি কবিতা? বল্লাড। বল্লাড মানে হৈছে লোকগীত, তেনেকুৱা ফক টেলৰ ওপৰত আধাৰিত এই কবিতাটো। এই কবিতাটো প্ৰথমে লাইন বাই লাইন ইয়াৰ মিনিং বুজিম, সাৰাংশ বুজিম অসমীয়াত সম্পূৰ্ণভাৱে। তোমালোকে কপি পেন লোৱা আৰু ভালকে মনোযোগ দি বহা, ঠিক আছে? প্ৰথম ষ্টেঞ্জা কি আছে? Away in the Northland where the hours of the day are few and the nights are so long in winter that they cannot sleep them through. Away in the Northland মানে উত্তৰ দিশৰ এখন ঠাণ্ডা ঠাই। বুজি পাইছানে? উত্তৰ দিশৰ এখন ঠাণ্ডা ঠাই। নৰ্থলেণ্ড মানে এখন উত্তৰ অঞ্চলৰ এখন ঠাই, উত্তৰ দিশৰ এখন ঠাই। ওকে, where the hours of the day are few, য'ত দিনৰ ভাগটো খুবেই ছুটি, তাৰমানে দিনটো খুব ছুটি। বুজি পাইছানে? দিনটো খুব ছুটি, ফিউ মানে খুব ছুটি বুজাই আছে। And the nights are so long in winter, আৰু শীতৰ সময়ত তাত ৰাতিটো বহুত দীঘল হয়। That they cannot sleep them through, সেইকাৰণে তেওঁলোকে তাত গোটেই নিশাটো নিদ্ৰা দি সমাপ্ত কৰিব নোৱাৰে, মানে ৰাতি বহুত দীঘল হয়। তো আমি কি বুজি পালো যে উত্তৰ দিশৰ এখন অতি ঠাণ্ডা ঠাই য'ত দিনটো খুবেই ছুটি হয় আৰু শীতৰ সময়ত কি হয়, ৰাতিটো বহুত দীঘল হয়, যাৰ কাৰণে তাত থকা মানুহে ৰাতিটো দীঘল হোৱাৰ কাৰণে বহুত সময় টোপনি মাৰিব লগা হয়, নিদ্ৰা মাৰি সমাপ্ত নহয় ৰাতিটো, ইমান দীঘল ৰাতি। বুজি পাইছানে? প্ৰথম ষ্টেঞ্জাত কি কৈছে? Where they harness the swift reindeer to the sledges when it snows, য'ত যিখন ঠাইত কি হয় যেতিয়া বৰফ পৰে, তাৰমানে নৰ্থলেণ্ডত যেতিয়া খুব বৰফ পৰে ঠাণ্ডাৰ সময়ত, তেতিয়া কি কৰে তেওঁলোকে অতি দ্ৰুততাত চলা এই হৰিণা পহুবিলাকক কি কৰে, বৰফত চলা গাড়ীৰ সৈতে বান্ধে এই গাড়ীটো টানি নিবলৈ। বুজি পাইছা? And the children look like bear cubs, আৰু সৰু সৰু শিশুবিলাকক ভালুকৰ পোৱালিৰ দৰে দেখা যায় in their funny furry clothes, তেওঁলোকৰ ওলমা লোমযুক্ত বগা কাপোৰবোৰৰ সৈতে। কাৰণ তেওঁলোকে যিবিলাক ওলমা দীঘল লোমযুক্ত কাপোৰ পিন্ধে, সেইবিলাক পিন্ধিলে কেনেকুৱা দেখা যায়? একদম বগা ভালুকৰ দৰে দেখা যায়, আৰু পৰে বৰফ পৰি কি হৈ যায়, গোটেই বগা হৈ যায়। বুজি পাইছানে? Stanza number 3, they tell them a curious story, I don't believe it is true, and yet you may learn a lesson if I tell to you. They tell them a curious story. তেওঁলোকে কি কয়? এটা কৌতুহলী, কিউৰিয়াছ, খুব আগ্ৰহী গল্প কয়, কাহিনী কয়। I don't believe it is true, মই যদিও বিশ্বাস নকৰো সেইটো সঁচা বুলি বা হেয়া সঁচা বুলি। It is true মানে এইটো ওল্ড ইংলিছৰ ভাষা, this true মানে that true, সেইটো সঁচা বুলি মই বিশ্বাস নকৰো। And yet you may learn a lesson, আৰু তথাপিও তোমালোকে এই কাহিনীটোৰ পৰা এটা ভাল শিক্ষা পাব পাৰা if I tell that tale to you, যদি মই তোমালোকক এই কাহিনীটো কওঁ। ফয়েবি কেৰিয়ে কৈ আছে যে যদিও মই সেইবোৰ কাহিনী সঁচা বুলি মই বিশ্বাস নকৰো, তথাপিও কৈ আছে, আৰু তথাপিও তোমালোকে কি কৰিব পাৰা, তোমালোকে এই কাহিনীটোৰ পৰা এটা ভাল শিক্ষা ল'ব পাৰা বুলি কৈ আছে।
কবি পয়েবি কেৰিয়াৰ ওকে যদি মই এই কাহিনীটো তোমালোকক কওঁ কাহিনীটো এতিয়া আৰম্ভ হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল বহুত ধুনীয়া এটা কবিতা বৰ ইন্টাৰেষ্টিং এটা কবিতা অলৌকিক কাহিনী প্ৰথমে পাইছো নহয় এজনী কৃপণ মহিলা আৰু এজন সেইণ্ট পিটাৰ মানুহৰ উপকাৰ কৰি ঘূৰি ফুৰা এজন সন্ন্যাসী সাধু সন্ন্যাসী stanza number 4 once when the good Saint Peter lived in the world below and walked about it preaching just as he did এই stanzaটোৰ meaning হৈছে যে এবাৰ কি হৈছে কাহিনীটো এতিয়া আৰম্ভ হৈছে কিন্তু মানে কাহিনীটো এইটো stanzaৰ পৰা 4 নম্বৰ stanzaৰ পৰা আৰম্ভ হ'ব ওকে যেতিয়া এজন সেইণ্ট পিটাৰ সন্ন্যাসী মানে এজন ভাল সন্ন্যাসী মানে সৎ সন্ন্যাসী সাধু সন্ন্যাসী কি কৰিছিল lived in the world below এইখন পৃথিৱীতে বসবাস কৰিছিল এসময়ত এজন গুড সেইণ্ট পিটাৰ মানে এজন ভাল সৎ সন্ন্যাসী এইখন পৃথিৱীতে বাস কৰিছিল সেইণ্ট পিটাৰ মানে সাধু সন্ন্যাসী তো তোমালোকে শব্দৰ অৰ্থবিলাক সাইডত লিখা আছে দেখিছাই নহয় লিখি লবা যিটো তোমালোকৰ টান লাগে ওকে lived in the world below পৃথিৱী এইখন পৃথিৱীতে বাস কৰিছিল and walked about it praising just as he did তো আমি এই stanzaটোৰ পৰা কি পাইছো যে এসময়ত এজন কি আছিল এজন ভাল সৎ সাধু সন্ন্যাসী আছিল যিজন এইখন পৃথিৱীতে বাস কৰিছিল আৰু তেখেতে কি কৰিছিল মানে মানুহক সৎ উপদেশ দি ঘূৰি ফুৰিছিল বুজি পাইছা তেওঁ সাধাৰণতে সেই কামবিলাকেই কৰিছিল যি কামবিলাক হসৰাসৰ তেখেতে কৰি আছিল তোমালোকে এইটো জানাই বুলি কবি ফয়েবি কেৰিয়ে কৈ আছে তো এই stanzaৰ মিনিং হৈছে এইখিনি তাৰ পিছত 5 নম্বৰ stanzaটো চোৱা he came to the door of a cottage in traveling round the earth where a little woman was making cakes and baking them on the hearth কি কৈ আছে যে তেওঁ কি কৰিছিল তেওঁ পৃথিৱীখন তাৰমানে ঘুৰি কি কৰিছিল আহি এখন সৰু ঘৰৰ দৰজালৈ আহিছিল মানে গাঁৱৰ এখন সৰু ঘৰৰ দুৱাৰ মুখলৈ আহিছিল he came to the door of a cottage মানে গাঁও তো সৰু গাঁও এখনৰ ঘৰৰ দুৱাৰ মুখলৈ আহি পাইছিল in traveling around the earth গোটেই পৃথিৱীখন ঘুৰি বুজি পাইছা where a little woman was making cakes যত তাৰমানে সেই সৰু ঘৰটোত কি কৰি আছিল এজনী দেখাত সৰু এজনী মহিলা তাই কি কৰি আছিল তাই পিঠা বনাই আছিল বুজি পাইছা and baking them on the hearth আৰু সেই পিঠা বিলাকক কি কৰি আছিল চৌকা মানে জুই খালত কি কৰি আছিল হেকি আছিল তাৰমানে আমি এক কথাত ক'বলৈ গলে আমাৰ ভাষাত মানে ভাজি আছিল আৰু পিঠা ভাজি আছিল হেতুৱে হেকি আছিল বুজি পাইছানে তো এই 5 নম্বৰ stanzaটোৰ মিনিং হৈছে এইটো যে সেই সাধু সন্তজন কি কৰিছিল গোটেই পৃথিৱীখন ঘুৰি কি কৰিছিল আহি এখন গাঁৱৰ সৰু গাঁৱৰ এটা ঘৰৰ দুৱাৰ মুখলৈ আহি পাইছিল আৰু তাত আহি দেখিছিল এজনী মহিলা সৰু দেখাত মহিলা সেই মহিলাজনী কি কৰিছিল পিঠা বনাই আছিল আৰু সেই পিঠাবিলাক জুই খালত হেকি আছিল গৰম কৰি আছিল বুজি পাইছা এইখিনি হৈছে 5 নম্বৰ stanzaৰ মিনিং তো তোমালোকে ইয়াত চাবা বেকিং মানে সাধাৰণ তাপত তপস্যা বা হেকা বা গৰম কৰা দিয়ে কোৱা হাৰ্ট মানে জুই খাল ঠিক আছে এতিয়া 6 নম্বৰ stanza চোৱা and being faint with fasting for the day was almost done he asked her from her store of cakes to give him a single one আৰু তেখেত মানে সাধু সন্ন্যাসীজন being faint with fasting উপবাস থকাৰ কাৰণে তেখেত দুৰ্বল হৈ পৰিছিল বুজি পাইছানে কাৰণ তেখেত গোটেই দিন খোৱা নাই উপবাসত আছে নোখোৱাকে আছে সেইকাৰণে তেওঁৰ কি হৈছিল গাটো দুৰ্বল হৈ গৈছিল faint মানে দুৰ্বল হৈ যোৱা বা ক্ষীণ হৈ যোৱা for that day was almost done কাৰণ দিনটো প্ৰায় শেষ হৈ গৈছিল গোটেই দিনটো প্ৰায় শেষ হৈ গৈছিল তেখেতে একোৱে খোৱা নাছিল কি asked her তেখেতে সেই মহিলাজনীৰ পৰা বিচাৰিছিল from her store of cakes তাৰমানে তাই যে পিঠাবিলাক বনাই মজুত কৰি ৰাখিছে সেই মজুত কৰা পিঠাৰ পৰা কি কৰিছিল to give him a single one তেখেতক এটা পিঠা দিবলৈ সেই মহিলাজনীক কৈছিল বুজি পাইছানে 6 নম্বৰ stanzaত কি কৈছে
তেখেত উপবাসত আছিল মানে নোখোৱাকে আছিল নোখোৱাকৈ থকাৰ কাৰণে তেখেত একদম দুৰ্বল হৈ গৈছিল ভোকত বুজি পাইছা কাৰণ গোটেই দিনটো ঘুৰি ঘুৰি দিনটো প্ৰায় শেষৰ অৱস্থালৈ আহিছিল সন্ধিয়াৰ টাইম হৈছিল বুজি পাইছা সেই কাৰণে তেখেতে কি কৰিছিল সেই মহিলাজনীয়ে যে পিঠা বনাই আছিল সেই পিঠা বিলাকৰ পৰা এটা পিঠা তেখেতক দিবলৈ কৈছিল stanza number 7 so she made a very little cake but as it bakingly she looked at it and though it seemed too large to give away যেতিয়া সেই সেইন্ট পিটাৰে এই মহিলাজনীৰ পৰা এটা কেক বিচাৰিছিল সেই কাৰণে কি কৰিছিল জানা পিঠা কিন্তু আছে তাত মজুদ কৰা আছে বনাই থৈছে কিন্তু হি তাৰ পৰা দিয়া নাই সোৱা কৃপন মহিলা যে আমি পাইছো যে গল্পটো এটা কাহিনীটো এটা কৃপন মহিলাৰ ওপৰত সোৱা পিঠা অলৰেডি বনোৱা আছে তাৰ পৰা দিয়া নাই পিঠা কি কৰিছে সেই কাৰণে she made a very little cake এটা সৰু কেক বনাইছে বুজি পাইছা নে but as it bakingly কিন্তু যেতিয়া এটো বনাই আছিল she looked at it তাই এই পিঠাটোৰ ফালে চাইছিল and thought it seemed too large to give away কি কৈছে জানা যেতিয়া এই পিঠাটোৰ ফালে চাইছিল তাইৰ এনেকুৱা অনুভৱ হৈছিল যেন এই পিঠাটো ডাঙৰ হৈ গল মানে এই পিঠাটো যেন ডাঙৰ হৈ গল কিন্তু তাই যে নরমালি বনাইছে সেইবিলাকৰ তুলনাত সৰু কিন্তু যেতিয়া নেকি দেখিছে ভালদৰে যে এই পিঠাটো মই দি দিম নে তো এই পিঠাটো তো ডাঙৰে দেখা গৈ আছে মানে ইমান কৃপন মনটো দেখিছা too large to give away সেই কাৰণে পিঠাটো দিব নোৱাৰিলে তাৰ মানে পিঠাটো দিব নোৱাৰিলে সেই কাৰণে তাইৰ মনত সন্দেহ আহি গৈছে পিঠাটো ডাঙৰ হৈ গৈছে এটো দিব নোৱাৰো আৰু সৰুকে বনাব লাগিব তাৰ পিছত কি কৈছে সোৱা তোমালোকে চাই লবা না শব্দৰ মিনিং কিটা therefore she needed another and still a smaller one but it looked when she turned it over as large as the first had done therefore she needed another hey karne an eta pitha bonwar karne tai olop ata makhoni korisil mane makhoni korisil and still a smaller one aru hitut koi mane aru horu ke bonaise buji paisa ne still a smaller one ta mane aru tat koi horu bonaisil agot jitu bonaise hitut ke horu bonaisil but it looked kintu ya dekhisil ei pithatuk dekhisil যে when she turned it over যেতিয়া তাই এই পিঠাটো কি কৰিছিল বনাই আছিল আৰু পিঠাটো লুটি আছিল উল্টাই আছিল তেতিয়া এই পিঠাটোৰ ফালে যেতিয়া ভালকে ফোকাস কৰিছিল চাইছিল যে পিঠাটো কি ডাঙৰ হৈ গল নেকি তো as large as the first had done তাই অনুভৱ কৰিব পাৰিছিল দেখিছিল যে এইটো তো সেই প্ৰথম যে পিঠাটো বনাইছো সেইটোৰ নিচিনা সমান হৈ গল একে সমানে হৈ গল বুজি পাইছানে কিমান ছুটি মনৰ সেই মহিলাজনী আছিল হেইটো কাৰণে সোৱা তো এটা বনাইছে হেতু সৰু হৈ গৈছে তাৰ পিছত আৰু অলপ আটা লৈছে লৈ মাখনি কৰি এটা তাতকে সৰুকে বনাইছে হেতু তাইৰ কাৰণে ডাঙৰ হৈ গৈছে মানে দিব বেলেগক যে হেই কাৰণে ডাঙৰ হৈ গৈছে কাৰণ মন ছুটি মানুহৰ অৱস্থা এনেকুৱা হয় বুজি পাইছা নাই এটা ভাল কবিতা আমাক ভাল এটা শিক্ষা দি আছে অলসো then she took a tiny scrap of dough তাৰ পিছত তাই কি কৰিছিলে এটুকুৰা সৰু আটা লৈছিলে একদম সৰু a tiny scrap মানে একদম সৰু আটাৰ টুকুৰা এটা লৈছিলে মানে মাখনি কৰা আটা আছে নহয় সেই আটাৰ টুকুৰা লৈছিলে and rolled it flat আৰু হেতু কি কৰিছিলে বেলনেৰে বেলি একদম ফ্ল্যাট কৰি দিছিল পাতলা কৰি দিছিল পিঠা বুজি পাইছানে বেলনেৰে বেলি কি কৰিছিল পাতলা কৰি দিছিল ফ্ল্যাট কৰি দিছিল and baked it thin as a wafer আৰু এই পিঠাটো কি কৰিছিল বেকড কৰিছিল হেকি কি কৰিছিল baked it thin as a wafer একদম পাতল চকলাৰ দৰে বনাই পেলাইছিল thin মানে একদম হালকা পাতলা as a wafer মানে বুজি পাইছা নহয় তোমালোকে হেৰি খাইছা পাপৰ খাইছা ডাঙৰ পাপৰ ডোসা খাইছা তাত এই বিলাক যে বনাই পাতলা একদম পেপাৰৰ নিচিনা ইমান পাতলা কৰি দিছিল বুজি পাইছা but she could not part with that কিন্তু তাই হেতু দিব নোৱাৰিলে তাৰ মানে ইমান মন ছুটি হেতু তাইৰ কাৰণে ডাঙৰ হৈ গৈছে হেতু যেটো বনাইছে 3 নম্বৰ পিঠা এই পিঠাটো তাইৰ কাৰণে কি হৈ গৈছে ডাঙৰ হৈ গৈছে
দিবলৈ মন যোৱা নাই তাই যে এইটো পিঠা দি দিম নে কবিতাটো তোমালোকে বুজি আছা না নাই যদি বুজা নাই তেতিয়াহলে কমেন্টত জনাবা যে বুজি পোৱা নাই বা বুজি পাইছো কিবা এটা কমেন্ট কৰিবা তোমালোকে ভিডিও চোৱা ঠিকে কিন্তু কমেন্ট নকৰা লাইক নকৰা শেয়াৰ নকৰা একোৱে নকৰা মোৰ কাম কৰিবলৈ মন যাব কেনেকৈ কোৱা অলপ হেল্প কৰা কমসে কম stanza number 10 for she said my cakes that seem too small when I eat of them myself are yet too large to give away so she put them on the shelf okay তো এই 10 নম্বৰ ষ্টেঞ্জাটো কি কৈছে সোৱা সেই কাৰণে তাই কৈছিল মানে পিঠাটো দিবই নোৱাৰিলে তিনটা পিঠা বনাই পেলালে তথাপিও তাইৰ কাৰণে যেন ডাঙৰে হৈ যায় খালি বুজি পাইছানে মানে এটো যে দিব মনটো ইমান ছুটি খালি কাৰণে পিঠাও ছুটি হৈ যায় my cakes that seem too small when I eat of them myself যে মই যেতিয়া এই মোৰ পিঠা বিলাক খাও তেতিয়া মোৰ কাৰণে বহুত সৰু যেন অনুভৱ হয় কাৰণ তাই যেতিয়া খাইতে তাই কাৰণে এই পিঠা বিলাক বহুত সৰু যেন অনুভৱ হয় কিন্তু যেতিয়া বেলেগক দিব যাব এতিয়া মানে সেই পিঠাবোৰ যেন বহুত ডাঙৰ অনুভৱ হয় বুজি পাইছা নাই এই কাৰণে are yet too large to give away তথাপিও এটো ইমান ডাঙৰ তাৰোপৰি are yet too large to give away তাৰোপৰি এটো দিবলৈ ইমান ডাঙৰ যে মানে দিব নোৱাৰিলে মানে যেতিয়া বেলেগক দিবলৈ পাল পৰিছে বা বেলেগক দিব লগা হৈছে সেই তেতিয়া মানে তাইৰ কাৰণে এই পিঠাবিলাক বহুত ডাঙৰ যেন অনুভৱ হৈছে সেই কাৰণে কি কৈছে পিঠাবিলাক দিব নোৱাৰিলে are yet too large to give away বুজি পাইছানে তাৰোপৰি পিঠাবিলাক ইমান ডাঙৰ যে দিব নোৱাৰিলে so she put them on the shelf আৰু সেই কাৰণে সেই পিঠাবিলাকো তাই কি কৰিলে তাইৰ যে আলমাৰি আছে পিঠা থোৱা বা শেলফ আছে তাকত মিলি কয় তাত ৰাখি থৈছে বুজি পাইছানে এইটো হৈ গল stanza number 10 or meaning there good Saint Peter grew angry for he was hungry and faint and surely such a woman was enough to provoke a saint কি কৈ আছে যে তাৰ পিছত সেই হট সাধু খান্দাফি জনৰ কি হৈছিল খং উঠিছিল সেই Saint Peterৰ খং উঠিছিল for he was hungry and faint কাৰণ তেখেত কি আছিল তেখেতৰ ভোক লাগিছিল আৰু তেখেত দুৰ্বল হৈ পৰিছিল and surely such a woman আৰু নিশ্চয়কৈ এনেকুৱা মহিলাজনী আছিল এনেকুৱা এজনী মহিলা was enough to provoke a saint এজন অতি ধৈৰ্যশীল সৎ আৰু নম্ৰ এই কন্যাজনকো খং উঠাবলৈ যথেষ্ট আছিল এনেকুৱা এজন মহিলা যিজন মানুহৰ কেতিয়াও খং উঠাৰ কথাই নহয় তেনেকুৱা মানুহজনকো তেখেতৰ যি স্বভাৱ আচৰণ হেইটোৱে খং উঠাই পেলাইছে বুজি পাইছানে তেতিয়ালে কেনেকুৱা হ'ব পাৰে তাৰ পিছত stanza number 12 চোৱা কি লিখা আছে and he said আৰু এই Saint Peter জনে কৈছিল তেখেতে কৈছিল you are far too selfish to dwell in a human form to have both food and shelter and fire to keep you warm কি কৈছে সেই কাৰণে আৰু তেখেতে কৈছিল যে আপুনি অত্যন্ত স্বাৰ্থপৰ you are far too selfish আপুনি অত্যন্ত স্বাৰ্থপৰ to dwell in a human form আপুনি মানুহৰ ৰূপত বসবাস কৰাটো যোগ্য নহয় বা আপুনি মানুহৰ ৰূপত বসবাস কৰাৰ যোগ্য নোহোৱা আপুনি নহয় আপুনি dwell মানে বসবাস কৰা বা নিবাস কৰা to have both food and shelter যে আপোনাৰ কি আছে আপোনাৰ দুইটাই আছে যে আপোনাৰ খাদ্য আপোনাৰ বাসস্থান সব আছে and fire to keep you warm আৰু আপোনাক নিজকে উষ্ণ কৰি ৰাখিবলৈ আপোনাৰ জুইও আছে তথাপিও আপুনি ইমান কি স্বাৰ্থপৰ আপুনি মানুহৰ ৰূপত জীয়াই থকাটো আপুনি কি নহয় আপুনি যোগ্য নহয় বুলি কৈ আছে উপযুক্ত নহয় ভাল লাগি আছে নে কবিতাটো ভাল লাগি আছে নে কমেন্ট কৰি জনোৱা stanza number 13 now you shall build as the birds do and shall get your scanty food by boring and boring and boring all day in the hard dry wood এই 14 নম্বৰ stanza 13 নম্বৰ stanza টো কি কোৱা হৈছে সোৱা এতিয়া তা মানে হেই Saint Peter জনৰ খং উঠিছে হয় নহয় Saint Peter জনৰ খং উঠিছে কাৰণ তেওঁৰ ভোক লাগিছে তেওঁ দুৰ্বল হৈ পৰিছে মানুহজনী ইমান স্বাৰ্থপৰ হা যে এটা পিঠা দিবলৈ তাইৰ যিমান মানে খালি সৰুৱে পৰে ডাঙৰে হৈ যায় তো সেই কাৰণে খং উঠিছে খং উঠাৰ পিছত তেখেতে কি কৰিছে অভিশাপ দিছে অভিশাপ দি কি কৈছে যে এতিয়া আপুনি কি কৰিব আপুনি নহয় এতিয়া তই বুলি ক'ব লাগিব যে you shall build as the birds do যে এতিয়া
চৰাইবোৰে যেনেকে কি থাকে বা হাজি থাকে বা চৰাইবোৰে যেনেকে কষ্ট কৰি তেওঁলোকৰ আহাৰ সংগ্ৰহ কৰি থাকে তো সেই তেনেকৈ তয়ো বা আপুনিও কি কৰি থাকিব এতিয়া চৰাইৰ দৰে মানে বা সাজি থাকিব and shall get your scanty food আৰু আপুনিও তেনেকুৱা চৰাইবিলাকৰ দৰে কম মানে অলপ আহাৰ পাব মানে আহাৰ সংগ্ৰহ কৰিব পাৰিব খাব পাৰিব by boring all day in the hard drywood যে গোটেই দিন কষ্ট কৰি শুকান কাঠত খুন্দিয়াই উলিয়াই কাঠৰ টুকুৰা তাৰ পৰা পোক মকৰা যিবিলাক আছে পৰুৱা সেইবিলাক যেনেকে চৰাইয়ে কাঠ টুকুৰা চৰাইয়ে সংগ্ৰহ কৰে তেনেকে এতিয়া আপুনি কি কৰিব তাৰ পৰা সংগ্ৰহ কৰিব খাদ্য সংগ্ৰহ কৰিব অলপ অলপকে তো ইমান এটা অভিশাপ দিছে সেই সেন্ট পিটাৰে বুজি পাইছানে তোমালোকে যে এতিয়া আপুনি কি কৰিব চৰাইয়ে যেনেকে বা হাজি থাকে তেনেকে আপুনি বা হাজি থাকিব আৰু অলপকে আপুনি আহাৰ সংগ্ৰহ কৰিব পাৰিব কেনেকৈ সংগ্ৰহ কৰিব পাৰিব যেনেকে চৰাই এজনী কি কৰে যে কাঠ টুকুৰা চৰাই যেনেকে কাঠত শুকান ড্ৰাই কাঠত যেতিয়া খুন্দিয়াই কাৰণ সিহঁতৰ উটটো বিৰাট বিগ যে আছে সিহঁতৰ এইটো বিৰাট ষ্ট্ৰং হয়নে দেখিছানে তোমালোকে উড পেকাৰ তো বহুত ষ্ট্ৰং হয় তেওঁলোকৰ বিগ বিলাক সিহঁতে গোটেই দিন কি কৰে কাঠত সেই খুন্দিয়াই থাকে খুন্দিয়াই কাটি সেই কাঠৰ টুকুৰা কাঠৰ ভিতৰত কি পোক পৰুৱা আছে সেইবিলাক খায় সেইটোৱে কৰি থাকিব বুলি কৈ আছে সেন্ট পিটাৰে এই মহিলাজনীয়ে then up she went through the chimney never speaking a word and out of the top flew a woodpecker for she was changed to a bird তো 14 নম্বৰ ষ্টেঞ্জাটোত কি কৈছে তাৰ পিছত তাই কি হৈছিল সেই চৌকাৰ যি চিমনি আছিল চিমনিটোৰে কি হৈ গৈছিল মানে উলাই ওপৰলৈ উৰি গৈছিল নেভাৰ স্পিকিং এ ৱৰ্ড আৰু কেতিয়াও কোনো কথা ক'ব নোৱাৰাকে উৰি গৈছিল মানে এতিয়া আৰু মানুহ হৈ থকা নাই তাই এতিয়া চৰাই হৈ গৈছে সেইকাৰণে কৈ আছে নেভাৰ স্পিকিং এ ৱৰ্ড কেতিয়াও আৰু কথা এটা শব্দ নকোৱাকৈ and out of the top flew a woodpecker আৰু চুলিৰ ওপৰেৰে মানে আমাৰ মূৰৰ ওপৰেৰে চুলিৰ ওপৰেৰে কি হৈছিল এটা কাঠ টুকুৰা চৰাই উৰি গৈছিল for she was changed to a bird কাৰণ তাই এতিয়া এজনী চৰাইলৈ পৰিৱৰ্তন হৈ গৈছিল তাৰমানে যেতিয়া এই সেন্ট পিটাৰে অভিশাপ দিছিল শ্ৰাপ দিয়াৰ পিছত এই মহিলাজনী কি হৈ গৈছিল এটা কাঠ টুকুৰা চৰাই হৈ গৈছিল এতিয়া চৰাইৰ যি বিহেভ সেই বিহেভটোৱে এইজনী মহিলাই কৰি থাকিব তেনেকুৱা কামকাজ কৰিয়ে থাকিব কাৰণ এই লোভৰ কাৰণে ইমান কৃপণ হোৱাৰ কাৰণে সোৱা কি হৈছে নিজৰে বিপদ হৈ গৈছে এতিয়া বুজি পাইছা সেই কাৰণে আমি যাতে মানুহক সহায় কৰো সহানুভূতিৰে যাতে মনত কুণ্ঠাবোধ লৈ যাতে সহায় নকৰো সহায় কৰিবা মন খুলি কৰিবা তেতিয়া তুমি মানুহৰ উপকাৰ কৰিবা আৰু মানুহৰ পৰা কি পাবা আশীৰ্বাদ পাবা বুজি পাইছা পুণ্য হ'ব তোমাৰ নহলে কি হ'ব মানুহে তোমাক শ্ৰাপেই দিব না তুমি সহায়টো কৰাই নাই নিজে মানে অভিশাপ লৈছা মানুহৰ পৰা বুজি পাইছা এতিয়া চোৱা stanza number 15 ইয়াত কি আছে she had a scarlet cap on her head and that was left the same but all the rest of her clothes were black as a coal in the flame যে she had a scarlet on her cape on her head তাৰমানে তাইৰ মূৰত এটা ৰঙা কি আছিল টুপি আছিল বুজি পাইছা তাৰমানে সেই মহিলাজনীৰ মূৰত এটা ৰঙা টুপি আছিল আৰু সেই কি and that was left the same আৰু সেই টুপিটো একেই ৰৈ গৈছিল মানে এই টুপিটো হলনি হোৱা নাছিল কাঠ টুকুৰাৰ মূৰত চাবা এটা ৰঙা টুপি নিচিনা কিবা এটা আছে সেইটোৱে তুলনা কৰি আছে বুজি পাইছা নাই এই চৰাইটোৰ লগত তোমালোকে পিকচাৰত চাই লবা ঠিক আছে তো সেই টুপিটো সেম এনেকেই ৰৈ গৈছিল but all the rest of her clothes were কি হৈছিল burned কিন্তু বাকি তাইৰ শৰীৰত যিমান কাপোৰ আছিল সেই কাপোৰবিলাক পুৰি গৈছিল এনেকৈ black as a coal মানে একদম কুলা কয়লাৰ দৰে পুৰি ছাই হৈ in the flame জুইৰ শিখাত পুৰি গৈছিল বুজি পাইছা তো এইখিনি হৈছে stanza number 15 ৰ মিনিং তোমালোকে ইয়াৰ ইম্পৰ্টেন্ট ওয়াৰ্ড বিলাক লিখি লবা চাই লবা ভালকে বুজি লবা মৰম ছাত্ৰছাত্ৰীসকল তোমালোকে বুজি পাই আছানে কবিতাটো বহুত এটা কৌতুহলী হয় নহয় কিউৰিয়াছ ষ্টৰী কবিয়ে আমাক কৈছে প্ৰথমে যে এটা বহুত কিউৰিয়াছ কাহিনী তেওঁলোকে কয় সেই নৰ্থলেণ্ডৰ মানুহবিলাকে বুজি পাইছা
তোমালোকে এতিয়ালৈকেও জনে জনে চেনেলটো সাবস্ক্ৰাইব কৰা নাই জনে জনে নতুন চাই আছা তেওঁলোকে সাবস্ক্ৰাইব কৰি দিয়া আৰু জনে জনে এতিয়াও লাইক কৰা নাই শেয়াৰ কৰা নাই তেওঁলোকে সেই কামটো কৰি দিয়া last and number 16 stanza and every country school boy has seen her in the wood where she lives in the trees till this very day boring and boring for food গোটেই পৃথিৱীৰ যিমান স্কুলৰ লৰাবিলাক আছে তেওঁলোকে তাইক এতিয়া জংগলত দেখা পায় কাক এই মহিলাজনীক হয়নে কি হিচাপে দেখা পায় কাঠ টুকুৰা চৰাই হিচাপে দেখা পায় where she lives in the trees till this very day যত তেওঁ গছবিলাকত বা গছবোৰত এতিয়াও বাস কৰি থাকে boring and boring for food মানে গছবিলাকত হুকান হে ড্ৰাই কাঠবিলাকত খুন্দিয়াই নিজৰ আহাৰৰ কাৰণে গাত খান্দি থকা দেখা পোৱা যায় মৰমা ছাত্ৰ-ছাত্ৰীসকল এইখিনি হৈছে A Legend of the Northland এই কবিতাটোৰ লাইন বাই লাইন অসমীয়া অৰ্থ যদি তোমালোকে কবিতাটো বুজি পাইছা তেতিয়া হলে তোমালোকে সকলোৱে কমেন্ট বক্সত জনাবা যদি বুজি পোৱা নাই কিবা অসুবিধা পাইছা কৰবাত প্ৰবলেম আছে হেতু কমেন্ট বক্সত জনাবা মৰেল অফ দ্য ষ্টৰী এই কবিতাটোৰ নীতিবাক্য হৈছে কৃপণতা বেয়া অভ্যাস যদি অন্যক তোমালোকে সহানুভূতিৰে সহায় নকৰা তেতিয়া হলে তোমাৰ নিজৰো বিপদ হ'ব পাৰে প্ৰথম কথা তোমালোকে কবিতাটো লাহে লাহে স্টেপ বাই স্টেপ স্ট্যান্জা ওয়াইজ কি কৰিবা কবিতাটো ভালকে পঢ়িবা বুজিবা ঠিক আছে দ্বিতীয়তে তোমালোকে ইয়াৰ নোট বনাবা ধুনিয়াকৈ ওয়ার্ড মিনিং সহকাৰে ঠিক আছে এতিয়া চোৱা তোমালোকে এই কবিতাটো পাইছা নহয় এটো এটা কি কবিতা গীতি কবিতা মানে বুলেট পয়েন্ট ওকে তো এই কবিতাটোৰ যদি তোমালোকৰ প্ৰশ্নৰ দৰকাৰ হয় ইম্পৰ্টেন্ট এমসিকিউ তাৰপিছত থিওৰি কোৱেশ্চনৰ যদি দৰকাৰ হয় তেতিয়া হলে কমেন্ট বক্সত জনোৱা এই ভিডিওটো যদি তোমালোকৰ হেল্পফুল হয় বুলি ভবা তেতিয়া হলে কোনেও লাইক share and subscribe কৰিবলৈ নাপাহৰিবা press the bell icon for more educational videos keep learning and stay confident thank you bye bye